কিবা এতিয়া বিয়া হ'বলৈ বয়স আছে নেকি? মাক নিদো যাবলৈ, আমি বেলেগত থাকিমগে নহ'লে। মই কৈ দিছোঁ মা, মই এক লৈহে যাম কিন্তু লগত। য'লৈকে নাযাওঁ, যালৈকে নাযাওঁ, মই এক লগত লৈ যাম। মই এক এৰি থৈ যাব নোৱাৰোঁ নহয় ইয়াত মোমায়েকহঁতৰ ওচৰত। ৰক্ষা আৰু দেই, অৱশেষত বিয়াখন ঠিক হ'লগৈ। এতিয়া ভালকৈ দিন বাৰ এটা চাই বিয়াখন পতাহে কথা। থেংক ইউ। দুখ পাইছোঁ বোলো, কেলেনো ইনে চিকুটি থাক? আইঅ' তোক ইমান জোৰকৈ নাই চিকুটা পাই, লাহেকৈ চিকুটিছোঁ, একদম জঁপিয়াই উঠিছে। তোক চিকুটি চাওঁতে দুখ পাওঁ নে নাপাওঁ? আইঅ' মা এইজনী ক'ব নোৱাৰা হ'ল দেই, দিম আকৌ ছোৱালী ফাটা দেই, গম পাইছ নাই? একদম কেনেকৈ একদম ক'বলৈ আহিছে মাকজনী, লাহেকৈ চিকুটিছোঁ, একদম মোক ছাল বাকলি এৰুৱাই দিছে এইজনীয়ে। তই দুখ পাওঁ, মই নাপাওঁ, যাকে যা তই ইয়াৰ পৰা। এইজনী মুখখন ইমান চোকা, দিওঁ ঐ তোক দিম মই, এই দিমেই আজি মই, ইমান জোৰকৈ চিকুটি দিছে, ঐ তোক দিমেই মই আজি, তোক দিলোঁ আৰু। ঐ কিহৰ চুপতিখন লাগি আছ হে? তই ডাঙৰ হ'লেই নহয়, কাইলৈ পৰহিলৈ এটালৈ তোক বিয়া দিম। তে কিহৰ উৎপাত লাগি আছ, কাজিয়াখন লাগি আছ? দিম ৰ তোক আজি। ইমান ডাঙৰ হ'লে এতিয়াও কাজিয়া লাগিবলৈ এৰা নাই, দেখিছেনে বাৰু? হা কি হ'ল বোৱাৰী, তাইক কেলে গালি পাৰি আছা? এই চাওকচোন মা, দুইজনে কেনেকৈ কাজিয়া লাগি আছে। এইজনী ডাঙৰজনীয়ে মনে মনে থাকিব নোৱাৰে নেকি বাৰু? তাই খেলিছে খেলক আকৌ, কাইলৈ পৰহিলেনো বেলেগলৈ বিয়াই দি দিব লাগিব। এই মনে মনে থাকক মা। এই আপুনিয়ে মৰম কৰি কৰি মূৰৰ ওপৰত তুলি ল'লে, এতিয়া কথা ক'লে নুশুনা হ'ল। এজনী ছোৱালী মাক হৈ তাই ইমান উৎপাত। মায়ে ঘপককৈ মোকে একেবাৰে খং কৰহি, তাই যে কি কৰি আছে মইহে জানো। কথা নাই বতৰা নাই, মোক ইমান জোৰকৈ চিকুটি দিছে, মই কি দুখ নাপাওঁ নেকি? নিজৰ ছোৱালীজনীক অকণমান শাসন কৰিমেই আৰু। নহয় নাই, মায়েহে মোক ইমান জোৰছে চিকুটি দিছেহি, মই কিবা ফুলৰ লগত খেলিহে আছিলোঁ। নাজানো দেই মই, তহঁতি যি কৰ কৰি থাক, কাজিয়া লাগ কি কৰ কৰি থাক। মই তোক ভালকৈ এটা অতত গতাব পাৰিলে মই বাচিলোঁ আৰু। তই তাইৰ লগত কাজিয়া লাগি থকাতকৈ ফুলবিলাকত পানী দিব নোৱাৰ নেকি? যি কৰ কৰি থাক। আইঅ' দেহি, মোৰ নাতিনীজনীলৈ বেয়াই লাগে ৰ। এটালৈ গৈছিলে, 8 বয়সতে মানুহটো মৰি থাকিলে। ছোৱালী এজনী থাকিয়ে গ'ল, কি হ'ব ক'ব পৰা নাই আৰু দেই। তোৰ কাৰণে মই গালি খাই গৈছোঁগৈ। তোৰ কাৰণেহে মই গালি খাইছোঁ, এনাই তোক যে আৰু এটালৈ বিয়া দি দিব, ভালেই পাম, গুচি যাবিগে, নাহিবি আৰু। এনেও যামেই আকৌ, যামেই। তই থাকিবি এনাইৰ লগতে আৰু আমাৰ আইতাৰ লগতে থাকিবি। লগত লৈ যাম বুলি ভাবিছিলোঁ, তোক লগত লৈ লাভ নাই নহয়, এনেই বিপদহে হ'বগৈ। যিখনে মুখ একেবাৰে তাই। মোৰ মুখখন চোকাৰ কাৰণে মুখখনো চোকা আকৌ, মাক চাৰহে জীয়ে। এইজনী মুখখন ইমান চোকা, গম পাবি ৰ। মাৰক যেতিয়া বেলেগ এটালৈ বিয়া দি দিব নহয়, তেতিয়া থাকিবি ইয়াত। লগত লৈ যাম বুলি মই ভাবি আছোঁ। মানুহটোক মই যেনে তেনে কৈ আছোঁ যে ছোৱালীজনীক লগত লৈ যাম বুলি, লৈ যাম। তাই আকৌ মোৰ মুখে মুখে কাজিয়া কৰে। সেনেকৈ হ'লে সেইখন ঘৰত বাৰু তোক ৰাখিবনে বাৰু? যেনে তেনে মোক এতিয়া বিয়া দিবলৈ লৈছে। সেইবোৰ বুজি নাপাওঁ, মাৰৰ মৰম বুজি নাপাওঁ। থাকিবি ইয়াত ৰ। পিছত মোমায়েৰে মৰম কৰে নকৰে সময়তহে গম পাম, মোমায়েৰে মামীয়েৰে। অ' মা, তই সঁচাকৈ মোক এৰি থৈ যাবিগৈ নি বেলেগলৈ? মোৰ দেউতাও নাই, তয়ো যদি গুচি যাওঁগৈ মই কাৰ লগত থাকিম? মোৰ আইতাও এনাইহে আছে। এতিয়া দুখ লাগিছে। প্ৰথমে কথাবোৰ বুজিয়ে নাপাওঁ, এতিয়া আকৌ তাই দুখ লাগিছে। মই কিবা নিজে বিয়া সোমাম বুলি কোৱা নাই নহয়, মই ইয়াতে থাকিয়ে ভাল পাইছোঁ, নিজৰ মা ঘৰত। বাপেৰে মৰি থাকিলে মই এতিয়া কি কৰিম? তাতো আমাক থাকিবলৈ নিদিয়ে। ইয়াতো এতিয়া চাগে মাহঁতে কষ্ট পাইছে মোক খুৱাই বোৱাই। মইতো অকল ময়ে নহয় ন, তয়োতো আছ লগত। দুজনীকে মাইকী মানুহক খুওৱা বোওৱা, আকৌ তোক ভৱিষ্যতে বিয়া বাৰু দিয়া, পঢ়োৱা শুনোৱা। কেনেকৈ কৰিব? অকল ঘৰটো পকা হ'লেই নহ'ব নহয়, টকা পইচাও থাকিব লাগিব। মোমায়েৰনো কি কৰে? মোমায়েৰে সাধাৰণ কাম এটাহে কৰে। পিছত মোমায়েৰৰ ল'ৰা ছোৱালী জন্ম হ'ব, সেইবিলাককে চাবনে আমাকে চাব? সেইকাৰণে বিয়া দিবলৈ লৈছে আকৌ। মই সেইকাৰণে মানা কৰা নাই আৰু। কপালত যি লিখিছে তাকেহে হ'ব। খালি ময়ো অকলে যাবলৈ বেয়া পাইছোঁ শুনজনী। তোকে লগত লৈ যাম বুলি ভাবি আছোঁ। তোক আকৌ লগত লৈ গ'লে মোকে বিয়া নকৰাই নহয় এতিয়া মানুহটোৱে। অকল বোলে মুখে নিব, তোক নিনিয়ে। মই এটা বুদ্ধি কৰিম। প্ৰথমে নিজে গৈ লওঁ, তই এমাহ দুমাহমান ইয়াত থাক। তাৰপিছতে মই মানুহজনক বুজাই মেলি অলপ তেল চেল মাৰি লওঁ, তাৰপিছত তোক লৈ যাম, হ'ব নাই? হ'ব মা, কিন্তু মই তোৰ লগতহে থাকিম আকৌ, ইয়াত এনাই মামীহঁতৰ লগত নাথাকোঁ। হ'ব দে, তই ইমান চিন্তা কৰিব নালাগে দেই।
ময়ো তোক লগত লৈহে যাম। যিমান যি হ'লেও মই তোক এৰিব নোৱাৰোঁ নহয়। অ' মা, কথা এটা শুনচোন, আমি কিবা বেলেগ কাম এটাকে কৰোঁ ব'ল। এনাই ঘৰতো নাথাকোঁ, তই বিয়াও হ'বও নালাগে, আমি বেলেগ ঠাইত থাকোঁগৈ বৈ। মাজনীও, বেলেগ ঠাইত থাকিবলৈ মোৰ নিজৰ পইচা পাতি নাই নহয়। কিছুমান মাইকী মানুহে নিজৰ মানুহটো ঢুকোৱাৰ পিছত বা নিজৰ মানুহটো এৰি থৈ যোৱাৰ পিছত অকলে অকলেই থাকে নিজৰ ল'ৰা ছোৱালীৰ সৈতে, গম পাওঁ। নিজে যদি চাকৰি বাকৰি কৰে তেতিয়াহে থাকিব পাৰি। মোৰ এতিয়া চাকৰিও নাই, নিজৰ টকা পইচাও নাই, পঢ়া শুনাও নাই, মই বাৰু তোক ক'ত ৰাখিব পাৰিমগৈ। আৰু অকলশৰীয়া মাইকী মানুহ পালে আজিকালি বহুত মতা মানুহে সুবিধা লয়। পিছত ভাল হ'ব চাগে, আমাৰ বেয়াহে হ'ব। কাক বিশ্বাস কৰিম? বেলেগ এঠাইত যেনিবা থাকিলোৱেই, হাজিৰা কৰি, হোটেলত কাম কৰি। বেলেগ মানুহে যদি সুবিধা লয়, তোক যদি বেয়া ব্যৱহাৰ কৰে, তইতো এতিয়া ডাঙৰ হৈ আহিছ হয়নে? তোক যদি সুবিধা লয়, তোৰ যদি ভৱিষ্যতটো ধ্বংস হৈ যায়, মই কেনেকৈ জীয়াই থাকিম বাৰু? দুখ নকৰিবি। যদি মই পাৰোঁ বিয়াৰ পিছত তোকো লৈ যাম দেই। মই বাৰু তোক এৰি কেনেকৈ থাকিম বাৰু? মই বিয়া হ'বলৈ অকণো মনেই যোৱা নাই। বাহিৰত ইমান ঠাণ্ডা ভিতৰতহে গম পাই। হেৰা শুনিছানে? এই ভিতৰতে সোমাই থাকিব নালাগে হা, বাকচটোত ওলাই আহা অকণমান। বাহিৰত ঠাণ্ডা হাৱা মাৰিছে। এইটো কাকি কি হ'ল আকৌ? কি হৈছে তহঁতৰ? এই গৰমত তহঁত ঠাণ্ডা লাগিছে নেকি? কেনেকৈ লদা পানী আছে চা। তহঁতে ইজনীও কোনে সিজনী মোলৈ যাব, তেতিয়াহে গম পাবি। তুমি শুনিছানে? ভিতৰত ইমান গৰম চাওঁ বেছিখন দেখোন। বাহিৰতহে বতাহ মাৰিছে দে, বৰ ভাল লাগিছে বাহিৰত। অথনিৰ পৰা এনেই ভিতৰত সোমাই থাকিলো আমি। বাইদেউ, ইমান গৰমখনত মনে মনে বহি আছে যে কি হ'ল? আনকালেচোন একেবাৰে জীয়েকে মাকে ক'বই নালাগে, ইমান চিঞৰ বাখৰখন কৰি থাকে, ধেমেলা ধুমুলি কৰি থাকে। চাওঁ ভৰিত আঁতৰাই দিয়ক। মোৰ মামীয়ে ফুলখিনিতে বহি থাকিলে, মই কিবা এটা খেলি আছিলো। হ'ব দে, একো নহয়, আকৌ ফুল ছিঙি ল'লেই হ'ব দে। আজিনো আপোনালোকৰ কি হ'ল হয়? ইমান মনে মনে বহি আছে যে, কিবা বেয়াকৈ ক'লো নি আকৌ? একো নাই, আমি দুজনীয়ে কিবা কথা এটা চিন্তা কৰি আছোঁ হয়নে? কি পাতি আছ তহঁত দুজনী? হ'ব পাতি ল। পিছে ধুনু গম পাইছ নহয়, মাৰে এইফালে যাবগৈ আৰু তই কেতিয়া থাকিবি এতিয়া মামীয়কে মা বুলি ভাবি পেলাই সাপতি ধৰি শুই থাকিবি আৰু তাই। ধুনুক যে সাৱতি শুব নোৱাৰি আৰু ন ধুনু? মুখতে ধুচ ধাচ পাতি দিয়া তুমি, হয় নে নহয়? হয় নি? মই যে কেতিয়াও মুখত পাতি পোৱা নাই দেই, মই পাদুৰি নহয় নহয়। অ' মা, মই কেতিয়াবা তোৰ মুখত পাতি পাইছোঁ জানো? নাই পদা হেৰ'। ল'ৰা ছোৱালীয়ে নিজৰ ল'ৰা ছোৱালীয়ে পাতিলেও ভালেই লাগে গুণটো। পদাটোনো কি ডাঙৰ কথা, সৰুতে যে ধুনুৱে মাজনী তই একদম সৰুতে আৰু মুখতে চুচু কৰি দিয়ে, ৰাতি শুওঁতে গোটেইজনী ঘূৰি থাকে। মই যিফালে শুই থাকোঁ তাই ভগৰ পকৰটো আহি মোৰ মুখত থাকে। ইমান পেচাব কৰি গাই আছে, মুখে চুখে লাগে। এবাৰতো ভাত খাই থাকোঁতে গাতে হাগি দি দিলে নহয়। তাৰপিছত সেইটো কথা মই এতিয়াও পাহৰিবই নোৱাৰোঁ, ইমান হাঁহি উঠে। তাই আকৌ লাজ কৰিছে। একো নহয় শুনজনী, সৰুতে ল'ৰা ছোৱালীয়ে মাকক সেই হাগিও দিয়ে, পাদিও দিয়ে, একো নহয়। পাদিলেও কিবা গুণটো ভালহে লাগে। হগা বদাৰ পৰা অলপ আঁতৰি আহোঁ নেকি? পিছে হেৰা, আমাৰ মুখতনো কেতিয়াকৈ পাতিবলৈ আহিব? আগবাঢ়ো আৰু দুইটা ভাল দিন বাৰ এটা চাই। মইনো ক'ত দেৰি কৰি আছোঁ, তুমিহে দেৰি কৰি আছা। কিনো কথাবোৰ কয় আৰু লাজ লাগে পাই। ভালেই হ'ব, সোনকালে কৰা গম পাইছা বোৱাৰী? তেতিয়াহে আমাৰ মাজনী আকৌ খেলিবলৈ লগ এটা পাব। অ' মা, মই দেখোন তোমাক ক'লোৱে, মই মামী ভাগৰ ভাইটি ভণ্টি হ'লেও মই তোমাৰ লগত যাম। মই ল'ৰা ছোৱালী নচোৱাই থাকিব নোৱাৰোঁ নহয়, মই মুঠতে তোমাৰ লগত যাম। ঐ ইছৰাম, গোটেই মুখা যে ইয়াত বহি ললিহি, এই গধূলি হোৱা নাই জানো? বোৱাৰী, তুমিও ইয়াত যে বহি আছা, সি গধূলি সাজৰ কাৰণে চাউল কেইটামান জাৰি লোৱাগে, যোৱা। মই নাযাওঁ, অকণমান বহিছোঁ। বাইদেউ আপুনিয়ে যাওকচোন। মই নাযাওঁ দেই, অকণমান বহিছোঁ। যোৱা তুমি যোৱা। যাওক, একো নহয়, যাওকচোন হেৰৈ। আপুনি ইয়াতে যি আৰামত খাবলৈ পাইছে, সি খন আকৌ কৰি খাবগৈ লাগিব নহয়। যাওকচোন। কৰিয়ে খাম। ইয়াতো ইমান আৰামত খোৱা নাই গম পাইছা বোৱাৰী, কৰিয়ে খাইছোঁ। তেনেকৈ কথাবোৰ নক'বা আকৌ। মায়েনো তোমাক কি কৈছে? চাউল কেইটামান গধূলিৰ কাৰণে জাৰিবলৈহে কৈছে। 2 কেজিমান জাৰিবলৈ কোৱা নাই নহয়, আধা কেজি জাৰিলেই হ'ব। বাই শাহু দেই, একো এটা কাম কৰি নিদিয়ে মুঠতে, চব ময়ে কৰিব লাগে কৈছোঁ নহয়। দেখিলি, শুনিলি নহয় এতিয়া? ভাই বোৱাৰীৰ কথা খাবি, মই থকালৈকে খাই ল। সেইকাৰণে তোক কৈছোঁ, ভাল ল'ৰা এটা পাইছোঁ, তোক বিয়াখন দি লওঁ।
তই এতিয়া নাযাওঁ নথওঁ নকৰিবি। আমাৰ মাও যে সঁচাকে দেই ঘৰত মাইকী মানুহ থাকিলে তেনেকুৱা হ'বই আৰু এইটো স্বাভাৱিক কথা। সেই বুলি এতিয়া বাইদেউক বিয়া দিব নালাগে আৰু বাদ দে সেইবিলাক কথা। ঐ আহিলে উঠ ঐ ভিতৰত দাদা ধুনীয়া গৰু যেন দেখিলোঁ গৰু আছে মোৰ মানুহবোৰ থাকে গৰম কেনেকুৱা? এই গৰম নক'বা আৰু দেই। ধুনীয়া ন? এই মানে আমাৰ এইবোৰ কাৰোবাৰত গৰম ঠাণ্ডা একো নাই, মুঠতে ডেলিভাৰী দিব লাগে, আহিব লাগে, পইচা ল'ব লাগে, বছ। জানো পাই আপুনিহে জানে আৰু কি খাই আছে দেই। এই মই গৰু ডেলিভাৰী এজেণ্ট। হে এইটোক যে মই দেউতা বুলি মাতিব নোৱাৰোঁ দেই, দাদা বুলিহে মাতিম। কেলৈ দাদা বুলি মাতিবি আকৌ? দেউতা বুলি মাতিবি। আছে নহয় তেওঁৰ ভাগৰ আগৰজনী ভাগৰ 3টা ল'ৰা ছোৱালী, সেইকেইটাকে দাদা বুলি মাতিবি, বা বুলি মাতিবি। অ' দিগন্ত, এই বিয়াখনৰ কাৰণে বেছি দেৰি নকৰোঁ আৰু। তুমিতো জানাই তাই আগতে এবাৰ বিয়া হোৱা, তাইও ছোৱালী এজনী আছে। সেইকাৰণে ভকত 3জনমান গোটাই এই দিনতে তাইক পঠাই দিম বুলিয়ে ভাবিছোঁ। তুমি বা কি ভাবা? হ'ব একো আপত্তি নাই। ময়ো আগতে এজনী অনা নহয়, কাঠে কাঠে পইচা দিয়ক, ল'ৰা ছোৱালী 3টা আছে মোৰ, একো সেইবোৰ চিন্তা কৰিব নালাগে। মোৰ এইবোৰ বিয়া চিয়া পাতি বৰ ৰাইজক জনাই মেলি নিবলৈ মন নাই আৰু। ঘপককৈ বাইকত উঠিলে মই আজিয়ে লৈ যাব পৰা হৈ আছোঁ। মই তেনেকৈ নাযাওঁ আকৌ দেই, মই অকল মোক নিলে নাযাওঁ। মই কৈ দিছোঁ মা, তহঁতকচোন মই কৈয়ে আছোঁ মই লগত ছোৱালীজনী লৈ যাম, ছোৱালীজনীক নিলেহে মই যাম, কিন্তু নহ'লে মই বিয়া নোসোমাওঁ। ছোৱালীজনী কেলৈ নিব লাগে আকৌ? নালাগে, আজিকালি সেই ছোৱালী বোৱাৰী নিয়া মানুহৰ অভাৱ নাই নহয়। হেৰ' 3টা ল'ৰা ছোৱালী থকা সেই মোৰ মাইকীজনীকে ছাগলী বেপাৰী এটাই লৈ গুচি গ'ল। এইও ডাঙৰ হৈ আহিছে, লাহেকৈ সেই কোনোবাই নহয় কোনোবাই লৈ যাব, ইয়াৰ পৰাই বাহিৰে বাহিৰে দি দিলে ভাল হ'ব। আকৌ আমাৰ ঘৰত কেলৈনো এখন জামেলা গোটাবগৈ লাগিছে? হ'ব দিগন্ত, হ'ব। এই ছোৱালীজনীৰ দায়িত্ব আমিয়ে লৈছোঁ। তুমি খালি এই বিয়াখন কৰি লৈ ভালকৈ সুখেৰে থাকিবা। মই ইয়াত নাথাকোঁ, মই মাৰ লগত যাম, নহ'লে মাক যাবলৈ নিদিওঁ। মাৰ কিবা এতিয়া বিয়া হ'বলৈ বয়স আছে নেকি? মাক নিদিওঁ যাবলৈ, আমি বেলেগত থাকিমগৈ নহ'লে। মই কৈ দিছোঁ মা, মই এইক লৈহে যাম, কিন্তু লগত যলৈকে নাযাওঁ, যালৈকে নাযাওঁ, মই এইক লগত লৈ যাম। মই এইক এৰি থৈ যাব নোৱাৰোঁ নহয় ইয়াত মোমায়েকহঁতৰ ওচৰত। নহ'ব, মই লৈ যাম। আপুনি যদি মোক বিয়া কৰাবলৈ মন আছে নহয়, তেতিয়াহ'লে এইক মই লগত লৈহে যাম। অকল মই মানুহজনী নাযাওঁ। নিজৰ পেটৰ পোৱালিক কোনোবাই এৰিব পাৰে নেকি? কেলৈ নোৱাৰে আকৌ? মোৰজনীয়ে দেখোন 3টাকে এৰি থৈ গ'ল পেটৰ পোৱালি। চব মাইকী মানুহ একে নহয় নহয়, আপোনাৰজনী তেনেকুৱা হ'ব পাৰে, মই আকৌ তেনেকুৱা নহয়। লাগিলে আমি 2জনী কিবা কৰি মৰিয়ে থাকিম, তথাপিও মই এইক এৰি থৈ যাবলৈ নাই। বা তই বেছি আকৌ গৈছ কিন্তু দেই, সঁচাকৈ নালাগে। তই বিয়া চিয়া হ'ব কিয়? মই আছা কথা ক'বলৈ আহিছোঁ, তই আকৌ মৰি থাকে কেইটাই একেবাৰে। কি যে হৈছে মোৰ লগত হেৰ', এজনীয়ে 3টাকে মোৰ ডিঙিত ওলমাই থৈ পেলাই নি ছাগলী বেপাৰৰ লগত উধাও হ'ল। এইজনী বিয়া পাতিবলৈ লৈছিলোঁহে, চিন্তা কৰিছিলোঁহে বিয়া পাতিম বুলি, এইজনী আকৌ মৰি থকা কথাই ক'লে। কি হৈছে? মই মানে ইমান আনলাকিনে মানুহটো মই। এটা কাম কৰোঁ নহ'লে, আমি প্ৰথম সেই বিয়াখন পাতি লওঁ, বিয়াখন পাতি হনিমুন চনিমুন কৰি আহোঁগৈ, তাৰপিছত এইক লৈ যামহি, নে কেনে হয় সেইটো? অ' মা, মোক নিনিয়ানি হনিমুনলৈ। ক'ত আছেনো সেইডোখৰ ঠাই? মই দেখোন আজিলৈকে হনিমুনৰ নামেই শুনা নাই। মাজনী, তুমি মোৰ ছোৱালী দেখি আহে এই ঘৰত মোৰ আৰু 2জনী আছে নহয় তোমাৰ লিখাকৈ। এই ল'ৰা এটাহঁতি 3টা হৈ আছে গোটেইকেইটা। হেৰি কৰোঁ, আমি সেই বিয়াখন পাতি মাক নি লওঁ দেই তোমাৰ প্ৰথম, তাৰপিছত সেই ঘৰ উঠিবলৈ আহোঁতে তোমাক পুটুককৈ লৈ যাম। হ'ল নাই কথাটো? নহ'ব, মই মাৰ লগত বিয়া দিনাখনেই যাম। অ' মাজনী, প্ৰথমেতো তেওঁ নিনো বুলিয়ে কৈছিলে, লৈ যাম নহয়। প্ৰথম মই বিয়া হৈ লওঁ, তাৰ এমাহৰ পিছতে নীতি নিয়মবোৰ কৰি তোক লৈ যামহি, হ'ব নাই? জানো, মই ক'ব পৰা নাই। অ' সঞ্জনী, মাজনী তই এতিয়া ডাঙৰ হ'লি নহয়, কথাবোৰচোন বুজি পাৱই। আমি অথনি কি পাতিছিলোঁ? 2জনী ভালহে একেলগে থাকিব পাৰিম, খালি বিয়া দিনাখন লগত লৈ গ'লে বেয়া হ'ব নহয়। পিছত আমি আহি লৈ যাম দেই, হ'বনে? হ'ব মা, হ'লেও মই তোমাৰ লগতে থাকিবলৈ পাম। ৰক্ষা আৰু দেই, অৱশেষত বিয়াখন ঠিক হ'লগৈ। এতিয়া ভালকৈ দিন বাৰ এটা চাই বিয়াখন পতাহে কথা। ভকতকেইজনক সোনকালে মাতি আনি বিয়াখন পাতি দিলে মই ৰক্ষা পাম। পিছে এটা কথা, মানুহে সুধিলে ক'বলৈ নাপাহৰিবি আকৌ দেই, জোঁৱাই কি কৰে? জোঁৱাই আমাৰ গৰু আছে। থেংক ইউ।